নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটোৰ ৰাশিফল। আজি হৈছে 5 ডিচেম্বৰ 2024 অসমীয়া 19 আঘোণ বৃহস্পতিবাৰ। আজি সূৰ্যোদয়ৰ সময় পুৱা 5:46 আৰু সূৰ্যাস্তৰ সময় 4:16। আজি হৈছে চতুৰ্থী তিথি আৰু শুক্লপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আজি আপুনি ধৈৰ্য আৰু সংযমেৰে কাম কৰিলে সফলতা লাভ কৰিব। আপুনি আপোনাৰ ব্যক্তিত্ব বিকাশৰ বাবে অতিকৈ উৎসাহিত হ'ব। আপুনি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে ৰিস্ক ল'ব পাৰে। খৰখেদা আৰু অসাৱধানতাৰ বাবে ভৱিষ্যতে আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ ব্যৱসায়িক অংশীদাৰসকলক অন্ধভাৱে বিশ্বাস নকৰিব। বৃষ ৰাশি। কৰ্মক্ষেত্ৰত মানুহে আপোনাক বহুত শলাগ ল'ব। যদি আপুনি কোনো পৰামৰ্শদাতা কামৰ সৈতে জড়িত তেন্তে আপোনাৰ কামৰ শলাগ লোৱা হ'ব। আপুনি হয়তো আজিয়েই কিছুমান গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰিব। উচ্চ শিক্ষাৰ বাটত অহা বাধাসমূহ দূৰ হ'ব। আপোনাৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে। মিথুন ৰাশি। যদি আপোনাৰ কাম স্থবিৰ হৈ পৰিছে তেন্তে ইয়াৰ ওপৰত মানসিক চাপ ল'ব নালাগে, বৰঞ্চ আপোনাৰ গুণগত মান উন্নত কৰক। জীৱনসংগীৰ লগত নিজৰ সুখ দুখ ভাগ কৰক। আজি আপুনি ইণ্টাৰনেটত বহুত ব্যস্ত হ'বলৈ গৈ আছে। কেৰিয়াৰক লৈ চিন্তিত হৈ পৰিব পাৰে যুৱকসকলে। জ্যেষ্ঠ বিষয়াৰ সৈতে যোগাযোগৰ অভাৱত আপোনাৰ যথেষ্ট ক্ষতি হ'ব পাৰে। কৰ্কট ৰাশি। পুৰণি বন্ধু-বান্ধৱীৰ পৰা হয়তো আনন্দদায়ক খবৰ পাব। বিদেশ ভ্ৰমণৰ বাটত অহা বাধাবোৰ হয়তো আজি দূৰ হ'ব। আপুনি নিজাববীয়াকৈ গুৰুত্বপূৰ্ণ ব্যৱসায়িক সিদ্ধান্ত লোৱা উচিত। ছাত্ৰ-ছাত্ৰীসকলে আজি বহু সময় পঢ়া-শুনাত উৎসৰ্গা কৰিব। আপোনাৰ বৈবাহিক সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। সিংহ ৰাশি। নতুন ধাৰণা পৰীক্ষা কৰিবলৈ দিনটো অতি শুভ। কিছু পলম হ'লেও আপোনাৰ গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণকৈ সফল হ'ব। বিপণন ভিত্তিক কাম-কাজৰ পৰা আপুনি লাভ কৰিব। সমাজ আৰু পৰিয়ালত আপুনি অতি সক্ৰিয় হ'ব। আপোনাৰ বুদ্ধিমত্তাই আপোনাক বাধা অতিক্ৰম কৰাত সহায় কৰিব। আপুনি আপোনাৰ জীৱনসংগীৰ যত্ন ল'ব। কন্যা ৰাশি। ছাত্ৰ-ছাত্ৰীসকলে ভৱিষ্যতৰ পৰিকল্পনা কৰিব পাৰে। প্ৰেমৰ সংগীসকলে বিবাহৰ বাবে আগ্ৰহী হ'ব। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ সহায় লাভ কৰিব। সম্পত্তি সম্পৰ্কীয় বিষয়ৰ পৰা আপুনি লাভৱান হ'ব। সন্তানৰ অগ্ৰগতিৰ বাবে আপুনি উত্তেজিত হ'ব। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ প্ৰতি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰিব। তুলা ৰাশি। আপোনাৰ ঘৰত শান্তি সম্প্ৰীতি থাকিব, কিন্তু আপোনাৰ আচৰণত মানুহৰ অলপ খং উঠিব পাৰে। আইনী বিষয়ত ভুল হোৱাৰ সম্ভাৱনা আছে। সেয়ে কাগজবোৰ ভালদৰে পঢ়ক আৰু তাৰ পিছতহে সেইবোৰৰ ওপৰত কাম কৰক। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ প্ৰতাৰণামূলক আচৰণৰ প্ৰতি আপুনি সাৱধান হোৱা উচিত। বৃশ্চিক ৰাশি। আজি হয়তো আপুনি এটা উল্লেখযোগ্য ব্যৱসায়িক চুক্তি পাব। কৰ্মক্ষেত্ৰত নতুন বন্ধুত্ব গঢ়ি তুলিব পাৰে। আপোনাৰ সন্তানৰ সৈতে আপুনি বহুত ভাল সময় পাৰ কৰিব। আপুনি আপোনাৰ প্ৰতিভা আৰু দক্ষতা ভালদৰে প্ৰদৰ্শন কৰিব। আপোনাৰ সকলো কাম সময়মতে সম্পূৰ্ণ হ'ব। স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ পাব। ধনু ৰাশি। আজি আপুনি আপোনাৰ পৰিয়ালক যথেষ্ট সময় দিব। আপুনি আপোনাৰ জীৱনসংগীৰ সৈতে সময় কটাব বিচাৰিব। সৃষ্টিশীল কাম-কাজৰ প্ৰতি আপুনি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰিব। আজি কঠোৰ পৰিশ্ৰম কৰাটো ভাল নহয়। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত বিৰক্ত হ'ব পাৰে। আজি আপুনি হয়তো অলপ এলেহুৱা হৈ পৰিব। মকৰ ৰাশি। আপুনি ইতিবাচক শক্তিৰে ভৰি পৰিব। পঢ়া-শুনা আৰু কেৰিয়াৰৰ প্ৰতি অধিক গুৰুত্ব দিব লাগিব। নতুন ধাৰণা মুকলি মনেৰে গ্ৰহণ কৰক। তাৰ পৰা আপুনি বহু কথা শিকিব। আপোনাৰ বৈবাহিক সম্পৰ্কত শান্তি আৰু সম্প্ৰীতি থাকিব। যুৱক-যুৱতীসকলে চাকৰি সম্পৰ্কীয় গুণ লাভ কৰিব পাৰে। নিজৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখক। কুম্ভ ৰাশি। আজি বহুত কষ্ট কৰিব লাগিব।
অপ্ৰয়োজনীয় কথাত বিশেষ গুৰুত্ব নিদিব। আপোনাৰ চাকৰিটো যথেষ্ট সন্তুষ্ট হ'ব। পৰিয়ালৰ খৰচ অনিয়ন্ত্ৰিতভাৱে বৃদ্ধি হ'ব পাৰে। সম্পত্তিৰ বিষয়ত সাৱধান হোৱা উচিত। বেছি লোভী নহ'ব, নহ'লে লোকচান বহন কৰিবলগীয়া হ'ব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপুনি পাৰস্পৰিক সন্মতিৰ জৰিয়তে বিবাদ নিষ্পত্তি কৰিব। আপোনাৰ ঘৰত শান্তি সম্প্ৰীতি থাকিব। আপুনি দিনটো সুখ আৰু উৎসাহেৰে কটাব। ব্যৱসায়ত উদ্ভাৱনীমূলক পৰিৱৰ্তন আনিবলৈ দিনটো অতি শুভ। বিবাহৰ আকাংক্ষিতসকলে ভাল বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।